60-70 মান দিলে ওলাই যাব ৰিফাইনেন্স অল আসাম হয়নে আসামৰ বাহিৰত হয়নে আমাৰ ষ্টেটৰ আসামৰ যিমানখিনি মানে ডিষ্ট্ৰিক্ট আছে এইখনত আপোনাৰ 180 বা 2 লাখ আপোনালোকে 2 লাখ বা 2.5 লাখ টকা দিলে আমি 4.5 লাখ 5 লাখ টকা দিলে আমি ডুৱেল টন কাৰ হয় ডুৱেল টন হয় ইণ্টেৰিয়ৰ চাই ল'ব পাৰে আপুনি এখন গাড়ী ইলেক্ট্ৰিক ভাৰ্জন আপোনালোকে এখন গাড়ী যদি ফুল চাৰ্জ কৰে 320 কিলোমিটাৰ চলাব পাৰিব 4 লাখ টকা দিলে ৰিফাইনেন্স আমি কৰাই দিম 3.5 লাখ টকা দিলে 4,80,000 টকা 4,80,000 ন হয় অটোমেটিক ভাৰ্জন 180 দিলে ডক্টৰ ইউজ কাৰ হয় মাত্ৰ 26,000 চলিছে আপোনালোকে 1 লাখ টকাত টায়াৰ চাব পাৰে একদম নতুন হৈ আছে নমস্কাৰ মই আৰিফ আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক যদি লাগে হেচবেক সেডান SUV যে লাক্সাৰিয়াছ টাইপৰ যদি আপোনালোকে গাড়ী বিচাৰিছে বা AMT যিকোনো ভাৰ্চনত আপোনালোকৰ যদি গাড়ী লাগে আপোনালোকে দামৰ পৰা লৈ কম দামী লোকে যদি ভাবিছে 7 সিটাৰ আৰু ডাম্পাৰৰ লোকে আপোনালোকে পাব আৰু সেইখন ডিলাৰ হৈছে আপোনালোকে গম পায় মুন্না অটোমোবাইল আৰু মুন্না অটোমোবাইলত আজি আহিছোঁ ভিডিঅ' বনাবলৈ যোনটো নিউ ব্ৰাঞ্চ এইটো দেখা পাইছে মুন্না অটোমোবাইল আৰু ইয়াৰ এড্ৰেছটো আপোনাৰ দুলাবাৰী গুটলং আৰু ইয়াৰ সম্পূৰ্ণ এড্ৰেছটো দিব আমাৰ লগত আছে সাৰফৰাজ দা তাৰ আগতে আজি দেখাম লোৱেষ্ট প্ৰাইচত লোৱেষ্ট আপোনালোকে যদি গাড়ী ল'ব বিচাৰে আহক ইয়াত গাড়ী লৈ যা OLX চাৰ্টিফাইড থকা ডিলাৰ হয় আৰু গোটেইখিনি ডিটেইলছ আমি ল'ম সাৰফৰাজ দা পৰা আৰু ইয়াৰ আগতে যদি চেনেলটো নতুন আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব এতিয়া আমাৰ লগত আছে সাৰফৰাজ দা নমস্কাৰ ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়া এড্ৰেছটো হৈ গ'ল ইয়াত দুলাবাৰী গুটলং অ'কে হাইৱে NH 715 অ'কে এইটো আপোনাৰ যদি ভুমৰাগুৰি ফালৰ পৰা আহে বা নগাঁও গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে ৰেডিঅ' চেণ্টাৰ অপজিট চাইডে পৰিব অ'কে আৰু যদি আপোনালোকে পৰুৱা চাৰিআলিৰ পৰা আহে তেতিয়া ৰেডিঅ' চেণ্টাৰ অপজিট ৰাইট চাইডে পৰিব ৰাইট চাইডে তে গম পাইছে এড্ৰেছটো আৰু স্ক্ৰীনৰ নাম্বাৰ আহিছে যদি কিবা খেলি মেলি হয় তেওঁলোকে নিশ্চয় হেল্প কৰি দিব আৰু 2 নম্বৰ কথা এক্সচেঞ্জ আৰু ৰিফাইনেন্স এই দুটা হৈছে মেইন এই দুটা হৈ যায় ন আমাৰ ইয়াত এক্সচেঞ্জৰ পৰা লৈ কেনে ৰিফাইনেন্সৰ সব সুবিধা এভেইলেবল আছে আপোনালোকে আহিলে হ'ল গাড়ী চাওক গাড়ী চাই কেনে পচন্দ কৰক আমি আপোনালোকক ৰিফাইনেন্স আমাৰ ফালৰ পৰা কৰাই দিম ৰিফাইনেন্স অল আসাম হয়নে আসামৰ বাহিৰত হয়নে আমাৰ ষ্টেটৰ আসামৰ যিমানখিনি মানে ডিষ্ট্ৰিক্ট আছে চবৰ পৰাই হৈ যাব অৰুণাচলত কৰিব আমাৰ প্ৰব্লেম হয় অৰুণাচলৰটো আমি ৰিস্ক মানে ফটককৈ কৰিব নোৱাৰোঁ বাকী অৰুণাচলৰ বাহিৰত বেলেগ চাইডে হয় বাকী বেলেগ চাইডে হৈ যায় ন তে অৰুণাচলটো অলপ প্ৰব্লেম হয় তথাপি আপোনালোকে যদি কেছ ল'ব বিচাৰে কথা পাতি ল'ব তেওঁলোকে যদি পাৰে সেইখিনি কৰি দিব তে বেছি দেৰি নকৰোঁ ইয়াত দেখা পাইছে গাড়ীবিলাক এবাৰ দেখাই দিয়ে গাড়ী চাওক এইপিনে চব আছে থাৰ আছে ইন'ভা আছে তাৰপিছত আপোনাৰ নতুন আপোনাৰ ইয়াত হেৰি আছে নেক্সন আছে এইপিনে দেখা পাইছে বহুত গাড়ী আছে এই থাৰ তাৰপিছত আপুনি পাব ইয়াত ডাম্পাৰ পাব তাৰপিছত এম্বুলেঞ্চো পাব এইখন এটা আছে পাজেৰ' স্পৰ্ট সকলোখিনি গাড়ী আপোনালোকে পাই যাব আৰু গোটেই গাড়ী ডিটেইলছ দিব চেষ্টা কৰিম ভিডিঅ'ত লাগি থাকক তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম এই গাড়ীখন ক'বা থাৰ অটোমেটিক মডেল হয় এখন অটোমেটিক ভাৰ্জন 2021ৰ গাড়ী হয় এইখনত আপোনালোকে চাব পাৰে উইণ্ড' যোনটো আমাৰ উইণ্ড' একচুৱেলি থাৰত এনেকৈ নাহে এইটো আফটাৰ মাৰ্কেট বনোৱা আছে গাড়ীখন 49,000 চলিছে এইখন গাড়ী প্ৰাইচ ৰাখিছোঁ আমি 13,70,000 টকা 13,70,000ত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব ৰিফাইনেন্স হৈ যাব এইখনত আপোনাৰ 4 লাখ টকা দিলে ৰিফাইনেন্স হৈ যাব 4 লাখ টকা দিলে ওলাই যাব ন গাড়ী হয় তাৰপিছত নেক্সট পাইছোঁ আমি এইখন কি টাটা DI অ'কে টাটা DI 2019ৰ গাড়ী হয় এইখন গাড়ী আপোনাৰ আমাৰ পৰা লৈ যাব পাৰিব 5,70,000 টকা 5,70,000 আৰু কিমান দিলে ওলাব 2-3 লাখ টকা দিলে ওলাব এইখনত আপোনাৰ 180 বা 2 লাখ দিলে ওলাই যাব ফাইনেন্স হৈ যাব 1,80,000 আৰু 2 লাখ দিলে ওলাই যাব নেক্সট এখন ক'ব টাটা হেৰিয়াৰ অ'কে XZ মডেল 2019ৰ গাড়ী হয় এইখন গাড়ী আপোনালোকে চাব পাৰে ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো চাই লওক আপুনি ইয়াত LED টাচ স্ক্ৰীন লাগি আছে পুছ বটন ষ্টাৰ্ট হয় AC মিউজিক চিষ্টেম 45,000 চলিছে মাত্ৰ অ'কে এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 13 লাখ টকাত 13 লাখ টকাত এখন গাড়ী লৈ যাব পাৰিব কিমান দিলে গাড়ী ঘৰত যাব 4.5 লাখ 5 লাখ টকা দিলে আমি গাড়ী ৰিফাইনেন্স কৰাই দিব ন হয় নেক্সট পাইছোঁ এখন ভিটাৰ ব্ৰেজা অ'কে 2021ৰ মডেল হয় ঠিক আছে মাত্ৰ 7,500 কিলোমিটাৰ চলিছে একদম জেনুইন হয় অ'কে এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 9,80,000 টকা 9,80,000 টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব ডুৱেল টন কাৰ হয় অ'কে ডুৱেল টন হয় ইণ্টেৰিয়ৰ চাই ল'ব পাৰে আপুনি অ'কে ইণ্টেৰিয়ৰ চাইডে ডুৱেল টন কাৰ হয় 9,80,000 টকা আৰু ৰিফাইনেন্সত কিমান ওলাব ৰিফাইনেন্স আপোনালোকে 2 লাখ বা 2.5 লাখ টকা দিলে আমি ফাইনেন্স কৰাই দিম দিব ন তাৰপিছত নেক্সট পাইছোঁ আমি এটা
এম্বুলেন্স ক'ব 2021 গাড়ী এখন গাড়ী আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব 13,70,000 টকা মাত্ৰ 13,70,000 টকাত এখন গাড়ী এম্বুলেন্স পাই যাব ন আফটাৰ মাৰ্কেট বনোৱা এম্বুলেন্স নহয় কোম্পানী মেড এম্বুলেন্স সব গোটেইখিনি ফিচাৰ্ছ ইয়াৰ ভিতৰত আছে ন সব দিয়া কৰা আছে ঠিক আছে তাৰপিছত নেক্সট পাইছোঁ আমি পাজেৰো স্পৰ্টছ ব্লেক এডিশ্যন হয় ওকে এখন গাড়ী আপোনাৰ 2018 গাড়ী হয় এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 14.5 লাখ টকাত 14.5 লাখ টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব এখন গাড়ীৰ দামটো ক'ব এখন গাড়ীৰ দাম আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব 14,95,000 14,95,000 এনেতো যিখিনি দাম কৈছে তাৰপৰা কিবা নেগোচিয়েশ্যনটো হ'ব নেগোচিয়েশ্যন হৈ যাব আস্কিং প্ৰাইচ কৈছে আস্কিং প্ৰাইচ কৈছোঁ ঠিক আছে নেক্সট পাইছোঁ আমি হেৰি নেক্সন এখন নেক্সন ইভি হয় 2020 গাড়ী হয় এখন গাড়ী ইলেক্ট্ৰিক ভাৰ্জন আপোনালোকে এখন গাড়ী যদি ফুল চাৰ্জ কৰে 320 কিলোমিটাৰ চলাব পাৰিব 320 কিলোমিটাৰ চলাব পাৰিব এবাৰ ইন্টাৰটো দেখাব চেষ্টা কৰি আছো 320 কিলোমিটাৰ ফুল চাৰ্জত হয় ওকে এটা সম্পূৰ্ণ আপুনি চাই লওক ইভি ভাৰ্জন হয় যদি কাৰোবাক লাগে আপোনাকে কন্টাক্ট কৰিব এবাৰ ভিতৰটো দেখাই দিছো আপোনাৰ চাক গোটেই ইভি ভাৰ্জন হয় কমিটিক আপোনাৰ ইপিনে গিয়াৰৰ চাক ইপিনে লিখা আছে এন উইথ সানৰুফ তাৰপিছত ডি লিখা আছে এছ লিখা আছে আৰ লিখা আছে বেক গিয়াৰ উইথ সানৰুফ হয়তো আপোনাকে পাই যাব ইভি কিমান চনৰ ক'লে এখন 2020 হয় কিমান দিব এখন গাড়ীৰ দাম হৈ গ'ল আপোনাৰ 12,70,000 টকা 12,70,000 টকাত এখন গাড়ী লৈ যাব 4 লাখ টকা দিলে আমি ফাইনেন্স কৰাই দিম গাড়ী কৰাই দিব পাৰিব ন হয় ঠিক আছে নেক্সট আমি পাইছো ইনোভা এখন ইনোভা 2.5 জি হয় ওকে এখন 2015 গাড়ী এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 8 লাখ টকাত 8 লাখ টকাত লৈ যাব পাৰিব 8 লাখ টকাত এখন গাড়ী লৈ যাব পাৰিব ঠিক আছে নেক্সট পাইছো আমি ৰেড কালাৰ মহিন্দ্ৰা থাৰ পেট্ৰল এখন পেট্ৰল থাৰ হয় ওকে এখনৰ এখন আপোনাৰ আহি যাব আপোনাৰ এখন 2021 হয় গাড়ী ওকে এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 13 লাখ টকাত 13 লাখ টকাত এই মোটামুটি 3-4 লাখ টকা দিলে ওলাই যাব ন 4 লাখ টকা দিলে ৰিফাইনেন্স আমি কৰাই দিম ওকে নেক্সট পাইছো আমি ক্ৰেটা 2020 মডেল হয় মাত্ৰ 27,000 চলিছে ওকে এখন গাড়ী আপোনাৰ মেৰুন কালাৰত আছে এখন গাড়ী আপোনাৰ আমাৰ পৰা লৈ যাব পাৰিব 13,20,000 টকাত 13,20,000 টকা উইথ সানৰুফ পেনোৰামিক সানৰুফ পাব ইয়াত থাকিব হয় নেক্সট পাইছো আমি হন্ডা সিটি 2022 গাড়ী ওকে আৰু নাম্বাৰ চাব পাৰে আপোনালোকে 922 এল'উইল লাগি আছে ওকে গাড়ী বহুত ধুনীয়া হৈছে একদম নতুন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 11,30,000 টকা 11,30,000 টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 3.5 লাখ টকা দিলে আমি ফাইনেন্স কৰাই দিম এটা চাক ডাম্পাৰ পাইছো ডাম্পাৰটো ক'ব ডাম্পাৰ 2021 গাড়ী হয় 1923 কে 11 cm গাড়ী 56,000 চলিছে আপোনাৰ এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 23 লাখ টকা 23 লাখ ওকে নেক্সট এখন ক'ব নেক্সট আমাৰ তাত আছে এখন ইগনিছ 2017 মডেল জেটা মডেল হয় এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 4,80,000 টকা 4,80,000 ন হয় অটোমেটিক ভাৰ্জন XUV 500 W4 হয় ওকে এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 6,80,000 টকা 6,80,000 টকাত তাৰপৰা নেগোচিয়েশ্যন কিবা হ'ব ন নেগোচিয়েশ্যন হৈ যাব পাৰে তাৰপিছত পইচা আমি i20 আস্থা ক'ব i20 আস্থা 2017 মডেল যে 2017 টপ মডেল হয় এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 5,50,000 টকাত 5,50,000 টকাত i20 ঘৰত লৈ যাব পাৰিব 5,50,000 টকা i20 হয় 1,1.5 লাখ টকা দিয়ে ৰিফাইনেন্স কৰাই দিব 180 দিলে ৰিফাইনেন্স কৰাই দিম ঠিক আছে নেক্সট পাইছো আমি চেন্ট্ৰো GLS 2013 গাড়ী এখন গাড়ী আমি প্ৰাইচ ৰাখিছোঁ 2 লাখ টকা অনলি 2 লাখত আপোনালোকে লৈ যাব পাৰিব ৰিফাইনেন্স হ'ব এইটো ৰিফাইনেন্স হৈ যাব কিন্তু 1 বছৰৰ কাৰণে হ'ব 50 মান দিলে হ'ব 50 মান নহয় 60-70 মান দিলে ওলাই যাব ন ঠিক আছে নেক্সট পাইছো আমি চেলেৰিঅ VXI ওকে 2021 গাড়ী ডক্টৰ ইউজ কাৰ হয় মাত্ৰ 26,000 চলিছে ডক্টৰ ড্ৰাইভাৰ ন হয় ওকে মাত্ৰ 26,000 চলা গাড়ী এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰে আপোনালোকে 5,40,000 টকা 5,40,000 টকা নেক্সট পাইছো আমি চেন্ট্ৰো 1 লাখ টকাৰ ভিতৰত যদি গাড়ী লাগে 1 লাখ টকাৰ ভিতৰত যদি আপোনালোকে গাড়ী বিচাৰি আছে কম বাজেটত আমাৰ তাত আছে এখন চেন্ট্ৰো জিং এখন গাড়ী 2008 হয়
আমাৰ পৰা লৈ যাব পাৰে আপোনালোকে 1 লাখ টকাত টায়াৰ চাব পাৰে একদম নতুন হৈ আছে কেছ ল'ব লাগিব ন কেছত লৈ যাব লাগিব এখন ফাইনেন্স নহ'ব নেগোচিয়েশ্যন হ'ব তাৰপৰা নেগোচিয়েশ্যন কিবা এটা চাই দিম দিব ন হয় নেক্সট ক'ব এখন WRV 2019 মডেল এখন গাড়ী আপোনালোকে ছানৰুফ পাই যাব আমাৰ পৰা এখন গাড়ী লৈ যাব পাৰিব 7 লাখ টকাত 7 লাখ টকাত এখন গাড়ী লৈ যাব পাৰিব নেক্সট পাইছোঁ এখন ছুইফ্ট ছুইফ্ট ZXi প্লাছ 2020 গাড়ী মাত্ৰ 45,000 চলিছে এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 6,30,000 টকাত 6,30,000 টকা দিলে এখন গাড়ী লৈ যাব পাৰিব নেক্সট এখন ক'ব এল্টৰছ 2019 গাড়ী এখন গাড়ী গ্ৰে কালাৰত আছে গাড়ী বহুত ধুনীয়া হৈ আছে এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 6 লাখ টকাত 6 লাখ টকাত লৈ যাব পাৰিব 6 লাখ টকাত লৈ যাব পাৰিব 6 লাখ টকা দিলে ৰিফাইনেন্স হৈ যাব আৰামছে ওকে নেক্সট পাইছোঁ আমি ৱেগনাৰ নেক্সট পাইছে ৱেগনাৰ 2020 গাড়ী এখন গাড়ী আপোনালোকে চাব পাৰে বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনেল পেইণ্টত আছে মাত্ৰ 28,000 চলিছে মাত্ৰ 28,000 ক'তোতে ডেণ্ট পেইণ্ট একো নাইকিয়া গাড়ী একদম নিউ লুক মানে আপোনাৰ শ্ব'ৰুম লুকছ হৈ আছে এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব মানে 5,50,000 টকাত 5,50,000 টকাত লৈ যাব পাৰিব এখনো এখন ডক্টৰ ইউজ গাড়ী হয় নেক্সট ক'ব i20 আস্থা 2021 মডেল হয় এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 8,40,000 টকাত 8,40,000 ছানৰুফৰ পৰা লৈ কেনে আপোনালোকে এল'উইল পাই যাব আৰু টপ মডেল হয় ক্লাইমেট কণ্ট্ৰল AC সব পাই যাব ইয়াত এখন গাড়ী আপুনি আমাৰ পৰা লৈ যাব পাৰিব 8,40,000 টকাত তাৰপিছত থাৰ CRD ভাৰ্জন থাৰ CRD ভাৰ্জন হয় ছফ্ট টপ মডেল এখন গাড়ী আপোনালোকে চাব পাৰে 2019 গাড়ী হয় 4x4 আছে 4x4 4 হুইল ড্ৰাইভ এখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 6,65,000 টকাত 6,65,000 টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব নেগোচিয়েশ্যন হৈ যাব এইখিনি আছিল এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰক আৰু আপোনালোকে আহি পেলাই নিজে চাই লওক মই কোৱা মতে আপোনালোকে গাড়ী ল'ব নালাগে মই জাষ্ট আপোনালোকক গাড়ীখিনি ডিটেইলছ দিছোঁ আপোনালোকে আহক নিজে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰপিছত গাড়ী লৈ যাওক স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰক কি জানে আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন ওলাই যায় তো এইখিনিয়ে ক'ব লগা আছিল যদি নতুন ষ্টক আহিলে আহিম যদি চেনেলটোত নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকৈ ধৰণৰ কণ্টেণ্ট আপোনালোকে সদায় পাই থাকে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়